মানৱজ্যোতি দত্ত ডাঙৰীয়াক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। যি মধ্যমণি সুশান্ত তালুকদাৰ ডাঙৰীয়া, তেখেত বিশিষ্ট সাংবাদিক, লেখক, প্ৰাক্তন সহকাৰী সম্পাদক, দি হিন্দুকে আদি কৰি বহুকেইটা কাকতৰ লগত জড়িত, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ অনিল পোদ্দাৰ ডাঙৰীয়াক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ ডিব্ৰুগড়ৰ অন্যতম এজন সমাজসেৱী চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতি প্ৰসাদ গানৈ, তেখেতকো আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ অতিকে আপোন আৰু আমাৰ নিজৰ মাজৰে বুলি তেখেতক আমি সদায় গণ্য কৰোঁ, এই মহাবিদ্যালয় অৰ্থাৎ গানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া দেৱক আমি আমাৰ এগৰাকী অতিথি আৰু আহি আছে, তেওঁলোক আহিলে আমি পৰ্যায়ক্ৰমে তেখেতসকলকো আমি প্ৰথমে কৈছোঁ যে আজিৰ দিনটো আমাৰ কাৰণে খুব আৱেগৰ দিন। মাজত তেখেতকো আমি অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ। আৰু পৰিয়ালবৰ্গৰ হৈ পংকজ আছে আমাৰ মাজত, পংকজ ভাৰ্মা, তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। হৰি বিনোদ বৰ্মাৰ, তেখেত জ্যেষ্ঠ পুত্ৰ, তেখেতে পুষ্পাঞ্জলি আৰু বন্তি ধূপ চাকি জ্বলাই তেখেতৰ পিতৃ তথা আমাৰ অতি আদৰৰ ডাব্লিউ দা বুলি আমি চবেই জানো। তেওঁৰ যি ষ্টুডিঅ' আছে, ডাব্লিউ ষ্টুডিঅ' বুলি লিখা হয়তো বহুতে দেখিছেও। তেখেত খুব জনপ্ৰিয় আছিলে। বহু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকৰো তেখেতে ছবি সংগ্ৰহ কৰিছিলে বিভিন্ন ধৰণে। ইয়াৰ লগতে গীতা নন্দী বাইদেউ আছে আমাৰ মাজত। গীতা নন্দী আমাৰ সঞ্জীৱ নন্দীৰ জ্যেষ্ঠ, সঞ্জীৱ নন্দীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পুষ্পাঞ্জলি দি চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি তুংগে লয়া ছাৰক অনুৰোধ জনাইছোঁ শ্ৰদ্ধাঞ্জলি। একাদিক্ৰমে আমাৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, JP গানৈ ডাঙৰীয়া, ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া, সকলোৱে শ্ৰদ্ধা। ছেপ্টেম্বৰ মাহত আমাৰ সামৰণি অনুষ্ঠান আছে। ডিব্ৰুগড় প্ৰেছ ক্লাবে অকল সাংবাদিকসকলে নিজৰ বা বাতৰি পালন কৰে নহয়, অনিল পোদ্দাৰ ডাঙৰীয়া। ইয়াৰ পিছত আমাৰ প্ৰদান কৰিব অজয় দত্ত ডাঙৰীয়া, আমাৰ আন এগৰাকী উপসভাপতি। ফালৰ পৰা প্ৰথমে গামোচাৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে শৰাই
তেখেতক আমি সন্মান জনাব খুজিছোঁ ট্ৰেজাৰাৰ পৰাই চাই চলতা ফিৰতা এনচাইক্লোপিডিয়া বুলি কৈছিলোঁ আমি তেখেতক। আমাৰ মুখ্য অতিথিক জাপিখন দি পেলাই আমি থাকি গ'ল। পাতি ডাঙৰীয়া প্ৰদান কৰিছে। ইয়াৰ পিছত আমাৰ আন এগৰাকী বিশিষ্ট অতিথি উপহাৰ আৰু মেমেণ্টো প্ৰণীত দাস ডাঙৰীয়াই আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ আজি সভাৰ অন্যতম এজন